নমস্কাৰ মই ভাস্কৰ কিৰণ বৰা আপোনালোকৰ সন্মুখলৈ আহিছোঁ মনৰ কথাবোৰ মুকলিকৈ ক'বলৈ মই আজি ক'বলৈ বিচাৰিছোঁ বিদেশী নাগৰিক সমস্যাৰ বিষয়ে যোৱা কেইদিনমান আগতে ফেচবুক একাউণ্টত দেখা পালোঁ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে অসমত এজনো বিদেশী নাই তেতিয়া লগে লগে মোৰ মনলৈ এটা প্ৰশ্ন আহিল কিহৰ বাবে কিয় তেখেতে এই কথাটো ক'বলগীয়া হ'ল কাৰণ অসমত যে বিদেশী নাগৰিক আছে এই কথা প্ৰমাণিত আৰু স্বীকৃত আৰু তেখেতৰ যিটো দল মূল কংগ্ৰেছ দল এই কংগ্ৰেছ দলৰ আগৰ প্ৰধানমন্ত্ৰী দুজনে প্ৰয়াত ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে স্বীকৃতি দি থৈ গৈছে যে অসমত বিদেশী নাগৰিক আছে আৰু বহিষ্কাৰ কৰাটো কংগ্ৰেছ সেই সময়ৰ চৰকাৰৰ দায়িত্ব আছিল আৰু এই বিদেশী নাগৰিক বহিষ্কৰণৰ দাবীতেই অসমত বৃহৎ গণ আন্দোলন হৈছিল 800ৰো অধিক শ্বহীদে আত্মত্যাগ কৰিছিলে অসমীয়া যুৱকে আত্মত্যাগ কৰিছিলে বিদেশী বহিষ্কাৰৰ দাবীত আৰু এখন চুক্তি হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংঘ পৰিষদৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজীৱ গান্ধীৰ সৈতে যে 71ৰ পিছৰ বিদেশীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব তাৰমানে অসমত বিদেশী আছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কিয় ক'লে তেখেতে হয়তো যিখন মুছলমান ভোট আছে সংখ্যালঘু ভোট মিয়া ভোট এইবিলাক পাবৰ কাৰণে এই নিকৃষ্ট ৰাজনীতি কৰিছে যিটো ঘৃণনীয় আৰু কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে তাৰ কাৰণে দলটোও দায়ী হ'ব দলে পৰিণাম ভুগিব লাগিব মই ভাবোঁ এই বিষয়ে অসমীয়া ৰাইজে সদৌ অসম ছাত্ৰ সন্থা গণসংঘ পৰিষদৰ আগৰ সকলো কৰ্মকৰ্তাই সচেতন হোৱা উচিত আৰু ইয়াৰ সঠিক প্ৰত্যুত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াক দিব লাগে আৰু কংগ্ৰেছকো দিব লাগে কাৰণ যিটো অসমৰ কাৰণে এটা বৃহৎ সমস্যা এই সমস্যাটোকে একেবাৰে নাইকিয়া কৰি পেলালে গতিকে ই এক অপৰাধেই হয় গতিকে মই মোৰ এই ভিডিঅ'টোৰ যোগেদি এই কথাবিলাক ৰাইজৰ আগত দাঙি ধৰিলোঁ কাৰণ অসমৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ এজন ময়ো অন্যতম কৰ্মকৰ্তা আছোঁ ডিব্ৰুগড় জিলাৰ আৰু মই বহুবাৰ জেল জৰিমনা খাইছোঁ লকআপত আছোঁ তাৰপিছত মোৰ এনে কথাটো মোৰ একেবাৰে সহ্য হোৱা নাই কাৰণ আমি জীৱনৰ খুব সুন্দৰ সময় কিছুমান আমি বিদেশী বহিষ্কৰণ আন্দোলনৰ নামতে আমি পাৰ কৰি দিছিলোঁ নিজৰ যথেষ্ট পৰিয়ালৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছোঁ আমি তাৰপিছত আমি হাঁহি উঠা আছোঁ কিন্তু যেতিয়া আমি এই ৰাজনৈতিক নেতাবিলাকৰ এনে নিকৃষ্ট কথাবিলাক মতামত ভোটৰ স্বাৰ্থত দলৰ স্বাৰ্থত শুনিবলৈ পাওঁ তেতিয়া আমাৰ গা জ্বলি উঠে সেইকাৰণে আমি অসমৰ যি খিলঞ্জীয়া জনসাধাৰণক আমি সচেতন কৰিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নিচিনা এতিয়া তৃতীয় শ্ৰেণীৰ নেতাবিলাকক আমি সময়ত ইলেকশ্যনৰ সময়ত শিক্ষা দিব লাগিব নমস্কাৰ